নমস্কাৰ সকলোলৈ এয়া আজি বহুত দিনৰ পাছত আপোনালোকলৈ মই এই ভিডিঅ'টো আগবঢ়াইছো। এয়া মোৰ বাগানত মধুৰি লমালমে লাগি আছে, টুক টুককৈ একেবাৰে আৰু ঢাল ভৰি পৰি আছে। এয়া ইণ্টাৰক্ৰপিং হিচাপে কি দিয়া আছে, আমৰপালি। ইয়াত প্ৰায় 12 বিধ ভেৰাইটিৰ আম আছে। এয়া ভিয়েনাৰ মধুৰি ধুনীয়াকৈ গুটি লাগি আছে। চব এইখিনি টাইৱান পিং একেবাৰে ঢালে দাঙি ধৰিব পৰা নাই। চব গুটিয়ে গুটি। ধুনীয়াকৈ পকিছে। এয়া এই জোপাও আম্ৰপালি আমে হয়। ধুনীয়াকৈ গুটি ধৰি আহিছে, গুটিয়ে গুটি। অলৰেডি হাৰ্ভেষ্টিং ষ্টাৰ্ট হৈছে। প্ৰায় এসপ্তাহমান হ'ল হাৰ্ভেষ্টিং কৰা। প্ৰায় 3 দিন 4 দিন মূৰে মূৰে 1 কুইণ্টেল হাৰ্ভেষ্টিং হয়। প্ৰায় 150 জোপা মধুৰি আছে। 150 জোপাত 100 জোপা এক্টিভত গুটি লাগি আছে। বাকীখিনিও লাগিছে, কমকৈ লাগিছে। এয়া আম্ৰপালি আম ডাঙৰে হৈছে আৰু এই বছৰৰ পৰা নেক্সট যেতিয়া ফুল আহিব গুটি কেইটামান ৰাখিম। বহুত টেষ্ট লাগে, ইমানেই মিঠা হয়। প্ৰায় এজোপামানত 2টামান গুটি ৰাখিছিলোঁ আম্ৰপালি। বহুত ইউটিউবত মই দেখিছোঁ আম্ৰপালিৰ বিষয়ে। এই ধনীৰাম চেতিয়াৰ বাৰীত যিটো তেখেতে আপলোড কৰে ভিডিঅ'ৰ আম্ৰপালি আমৰ ওপৰত। ময়ো এবাৰ ট্ৰায়েল হিচাপে 2টামান ৰাখি চালোঁ। সঁচাকৈয়ে খুব সুস্বাদু, ইমান তাৰমানে মিঠা হয়, একে ক'বলৈ ভাষা নাই। প্ৰায় গুটিটো বহুত সৰু হয়। এয়া মোৰ অৰ্গেনিক মধুৰি হয়। এইখিনি চব অৰ্গেনিক হয়। ইয়াত কোনো কেমিকেল চেমিকেল নাই। কালি গুৰিত 2 মাহৰ আগত 1 বাল্টিন গোবৰ দিছোঁ। মধুৰিৰ প্ৰডাকশ্যনটো ভাল হয়, কিন্তু মাৰ্কেটিংটো অলপ কষ্ট হয়। ইয়াত হাৰ্ভেষ্টিং কৰি বজাৰত লৈ পুৱাই দিব লাগে। আমাৰ ইয়াত বেপাৰী কম, এইকাৰণে মধুৰিৰ পৰা যিমান লাভালাভ হ'ব লাগে ইমান নহয়গৈ। নহ'লে ঠাণ্ডা ছিজনততো মধুৰি বহুত টেষ্টি। গৰম ছিজনত টেষ্টিটো কম হয় বৰষুণ দিয়াৰ কাৰণে। এইবছৰ বৰষুণ কম, টেষ্টটো ঠিকে আছে। আৰু ঠাণ্ডা ছিজনত ইমানেই মিঠা হয় আৰু আপেল পাত্তা নাপায়, ইমান টেষ্ট লাগে। গোটেই বাৰীত আম গছ আৰু লিচু গছ লগাইছোঁ। আৰু আম গছৰ মাজত মই আকৌ ইণ্টাৰক্ৰপিং হিচাপে ড্ৰেগন ফ্ৰুটৰ কুটা পুতিম। এই বছৰৰ পৰা, এইটো বছৰৰ শেষৰ পিনে প্ৰায় নৱেম্বৰ ডিচেম্বৰ মাহত মই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। এইটো কাটিং কৰিছোঁ ট্ৰায়েল হিচাপে। এইটো ঠাণ্ডা ছিজনৰ স্পেচিয়েল প্ৰডাকশ্যনৰ কাৰণে প্ৰায় 10-12 জোপা মই কাটিং কৰি দিলোঁ। ইয়াত ধুনীয়াকৈ ডাল চাল মেলিছে। এই ডালখিনি শাকখিনি ছিঙি দিলে হ'ব, নতুন নতুন ডাল মেলিব। 2 চাইডৰ পৰা যিমান ডাল মেলিব ইমানেই গুটি আহিব। এনেকৈ আমি শাকখিনি ছিঙি দিব লাগে, সৰু সৰু ডাল মেলিব। এইখিনিৰ পৰাই গুটি আহিব, ফুল আহিব।
ইয়াত মই ইণ্টাৰক্ৰপিং হিচাপে টাইগ্ৰীণ বগৰী লগাইছিলোঁ। বগৰীখিনি চব উঠাই দিলোঁ, কিয়নো বগৰীখিনি থাকিলে কি হয়, এই মধুৰি গুটিটো কম নহয় বাৰু, কিন্তু হাৰ্ভেষ্টিঙত অলপ অসুবিধা হয়। আৰু প্লাছ ঠাণ্ডা ছিজনত প্ৰডাকশ্যন নোহোৱা হৈ যায়। ঠাণ্ডা ছিজনত মধুৰি বহুত দামী হয়, দামী ফল হিচাপে আমি ক'ব পৰা যায়। মই হ'লচেলে 100 টকাত দিওঁ, তেখেতে কিমানত বিক্ৰী কৰে, 200 টকাত বিক্ৰী কৰে চাগে, কিন্তু গৰম ছিজনৰ ৰেটটো অলপ কম হয়। এয়া বগৰী, এই চাইডে লাইনকৈ আম লগাইছোঁ, এইকাৰণে আমৰ মাজৰ বগৰীখিনিও মই কাটি দিলোঁ, আধা বগৰী কাটি দিলোঁ। ইটো লাইনটো আছে, এই আমৰ লাইনখিনি মই কাটি দিলোঁ। বগৰী যেনেকৈ লাগিছে এনেকৈ মালটাও লাগি আছে। কালি খেতিয়ক মানুহ কি হয়, বেপাৰী হ'বলগীয়া হয়। এইটো মাৰ্কেটিং কৰিবলৈ যাওঁতে আমি বহুত কষ্ট হয়, কিন্তু তাতকৈ চাহ বাগানৰ মালিকে যেনেকৈ নিজকে মালিকৰ নিচিনা অনুভৱ কৰে, আমি এইটো অনুভৱটো নাপাওঁগৈ, কিয়নো আমি বজাৰত আমি পুৱাই দিব লাগে, ডেলিভাৰী দিব লাগে, আৰু বগৰী ছিঙিব লাগে, মালিকে নিজে তাত লাগি থাকিব লাগে। এয়া প্ৰায় বগৰী ফুল আহিব আৰু 15-20 দিনৰ পাছত। ধন্যবাদ।